নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অখিল গগৈ ডাঙৰীয়া, আপুনি কি কৰি আছে? আপুনিতো দেখোন একদম পূৰা ফালি দিয়ে বিধানসভাত গৈ। কিন্তু আপুনি যোনটো সমষ্টিৰ, এই সমষ্টিৰ বা বৃহত্তৰ শিৱসাগৰ জিলাৰ কথাকে কৈছোঁ মই, তাত কি হৈছে আপোনাৰ খবৰ আছেনে নাই? আপোনাৰ যিবিলাক ভক্ত আছে নহয়, তাহাঁততো দমেই নাইকিয়া। কাৰণ হিমন্তৰ ভক্তৰে দম নাই মোৰ এগেইনষ্টত কমেণ্টছ দিবলৈ, তো আপোনাৰ ভক্ত কি ঘণ্টা কমেণ্টছ দিব। তথাপি মই ৱেলকাম কৰিম, আপুনি দিয়ক। আপুনি খুব ফালি থাকে নহয় বিধানসভাত। মোক ফালক, ৰঞ্জন চৌধুৰী ইউটিউব চেনেলক ফালকচোন আপুনি, তেতিয়া গম পাম যে একচুৱেলি আপুনি কিমান দম থকা মানুহ। এনেই মানে এই চব মানে বাঘৰ নিচিনা গজৰ মানে কিবা কিবি কৰি থাকি লাভ নাই আৰু চবেই ইলু ইলু গম পাইছে। অতদিনে আমি শুনি আহিছোঁ যে আপোনাৰ গুৱাহাটীত নেকি ফ্লাড জিহাদ হৈছে। কিহৰ কাৰণে? USTMৰ কাৰণে। এতিয়া উজনিত সাধাৰণতে কম হয়, ফ্লাড নহয় ন, তেনেকুৱা নহয়। কংগ্ৰেছৰ আমলতো হৈছে, নোহোৱা নহয়। কিন্তু এই যে একদম ভয়ংকৰ যে ৰূপ ধাৰণ কৰিছে, ইয়াত মানে একেবাৰে উজনিৰ শেষ জিলা তিনিচুকীয়াই হওক, আমাৰ যোৰহাট হওক, গোলাঘাট হওক আৰু শিৱসাগৰ য'ৰ আপুনি ৰজা আকৌ। তো এতিয়া প্ৰশ্নটো হ'ল যে মোক কোনোবাই সুধিছে, একজন বৰেণ্য ব্যক্তি সুধিছে যে মই ক'লোঁ যে এই মুহূৰ্তত যন্তৰ মন্ত্ৰৰ যিবিলাক ঘটনা হৈ আছে, সেইটোত মানে অসমত যিধৰণে নিউজবিলাক আৰু ওলাব লাগিছিলে, তেনেকৈ কিন্তু কোনো তেওঁলোকে ভূমিকা ল'বই পৰা নাই। তেওঁৰ বক্তব্য নাই বোলে ফ্লাডে খাই দিছে বোলে। উপায় নাই আমাৰ। কোনে কৈছে? ফ্লাড কি গুজৰাটত নহয় নেকি? কোনে ক'লে? ডাবল ইঞ্জিনিয়াৰ চৰকাৰ, তাতো ফ্লাড হয়। তাতো আপোনাৰ পুল ভাঙি পৰে, অসমত যেনেকৈ হয় তাতো হয়। গতিকে তাত গুজৰাট মডেল চডেল বুলি একো নাই, ফ্লাড তাতো হৈ আছে। কিন্তু কথাটো সেইটোৱে। আমাক মানে আশ্বাসনটো কি দিছিলে? যে বাংলাদেশী মুক্ত, কংগ্ৰেছ মুক্ত, তাৰপিছত আপোনাৰ বানপানী মুক্ত অসম। লগতে 2024 নীতিন গাডকাৰী গম পালে নহয়, পেট্ৰল আৰু ইথনিলৰ যে মালিকটো, সেই আকৌ কি বুলি কৈছিলে যে অসমৰ ৰাস্তা নেকি নিউয়ৰ্ক চিটিৰ নিচিনা চিকচিকীয়া হৈ যাব। তো কি ঘণ্টা হ'ল? তো সেইজন মানুহে মোৰ ঘৰত বেছি শুনিবলৈ বিচৰা নাই, কৈছে যে আপুনি এটা শব্দত মোক খালি বুজাই দিয়ক কথাটো, যে এই যে ফ্লাডটো কেনে। আপুনি ফ্লাডটোৰ চিম্পুল আনচাৰ মনত আছেনে নাই? আমাৰ যে এই যে মমা, নিজে সজা মমা আৰু চেল্ফ মেড মমা, কি বুলি কৈছিলে? যোনে পাপ কৰে তাৰ নেকি কেঞ্চাৰ হয়। মনত আছেনে নাই? এতিয়া জুবিন গাৰ্গে কি কৈছিলে? যে বিজেপি বদলা পাৰ্টি হ'ল, বিজেপিক ভোট নিদিব। সেইটো চাগে অন্যতম কাৰণ হয় তাৰ মৃত্যুৰ, অস্বাভাৱিক মৃত্যুৰ। কথাটো হ'ল, তেওঁ কৈছিলে, তেওঁতো এতিয়ালৈকে কোনো বিচাৰ হোৱা নাই, আত্মাটো চটপটাই আছে, আৰু পৰিয়ালৰ মানুহবিলাকতো চব ছেটিং হৈ গ'ল হিমন্তৰ লগত, এইটো গম পোৱা গৈছে আৰু আমি ইতিমধ্যে এপিছ'ড কৰিছোঁ। এতিয়া জুবিনৰ কথা আপোনালোকে নুশুনে, বিৰোধীৰ কথা নুশুনে, মামাৰ কথা শুনে। তো গতিকে আপোনালোকে বেয়া নাপাব দেই, এই যে ফ্লাড হৈছে নহয়, কাৰণ যি হওক মানে সৰহভাগেতো বিজেপিক ভোট দিছেতো, তো তাৰে কনচিকুৱেঞ্চ। বাপেকে যদি দিছে, ল'ৰা ছোৱালী ভুগিব, সেইটোৱে আৰু। মানে মা বাপেকে পাপ কৰিলে ল'ৰা ছোৱালী প্ৰায়শ্চিত্ত কৰিব লাগিব, সেইটোৱে। বেলেগতো আৰু কোনো ষ্টৰী নাই। আমাৰ এই যে বিশ্বগুৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া বাহিৰৰ দেশত গৈ কি বুলি কয় জানেনে? তেওঁ এটা শব্দ কয় যে ছাষ্টেইনেবল ডেভেলপমেণ্ট। আৰে ভাই প্ৰভু, বেছি নহয়, মই পাৰ্ট 5 মাৰ্কছৰ কুৱেশ্যন হ'ব যে হোৱাট ইজ মিন বাই, প্লিজ এক্সপ্লেইন হোৱাট ইজ ছাষ্টেইনেবল ডেভেলপমেণ্ট। ক'ব জাষ্ট 5 মিনিটছ। খাতা মই চেক কৰিম দেই, বেলেগো নহয়। এইবাৰ অমৰ্ত্য সেনো চেক কৰিব নোৱাৰিব, ৱাংচু নহয়, মই কৰিম, ৰঞ্জন চৌধুৰীয়ে। কি লিখিব পাৰোঁ হোৱাট ইজ ছাষ্টেইনেবল ডেভেলপমেণ্ট। তেতিয়া মই সেই মানুহজনক ক'লোঁ যে সেইটোতো মই বহুত দূৰলৈ গুচি গৈছোঁ ন। এই কালটো হোৱাৰ মূল কাৰণেই হ'লগৈ ডেভেলপমেণ্ট। এই যে উন্নয়ন, বিকশিত অসম, বিকশিত ভাৰত, তাৰে আউটকাম। কাৰণ আপুনি যদি প্ৰকৃতিৰ লগত শ্বেৰশ্বাৰ কৰে,
পৰিণতিটো তেনেকুৱাই হ'ব। মই সৰুৰ পৰা মোৰ যিমানটো মনত পৰিছে, নাগালেণ্ডৰ মন জিলাত কেতিয়া ফ্লাডৰ এই ধৰণৰ কথা বতৰা কিন্তু শুনা নাই। তাত কি হৈ আছে খবৰটো লওঁ। অসমত কি হৈ আছে, কাৰণ অসমৰ চৰকাৰৰ এটাই টাৰ্গেট, কনষ্ট্ৰাকশ্যন কৰক আৰু কমিশ্যন কমাওক, পাব্লিক যায় ফাৰ্মে। আপোনালোকে কওকচোন, একজন মন্ত্ৰী বিধায়কৰ সাংসদৰ ল'ৰা ছোৱালী আমাৰ শিৱসাগৰত যেনেকৈ হ'ল, গোটেই ৰাতি মা আৰু পুতেক গছত উঠি থাকি গ'ল। এয়া হ'ল ডেভেলপমেণ্ট। শিৱসাগৰ কাৰ? এই যে যোনটো খুব ফালি থাকে নহয়, অখিলউদ্দিন, তাৰ সমষ্টি। কি ঘণ্টা কৰি আছে সি, আৰু জিকিলে কেনেকৈ? মামাৰ লগত ছেটিং কৰিহে জিকিলে। এইটো চবেই জল পট। তাত নহয়, আপুনি আপোনাৰ সমষ্টিত কাম কৰক। আৰু ফ্লাড লৈ আপুনি হিমন্তৰ লগত দুশ্চিন্তা প্ৰকাশ কৰিছে, দ্ৰুত পদক্ষেপ ল'ব লাগে। আৰে সেইটোতো এনে পেপাৰত আহিছে, আপুনিতো ডেইলি মৰ্ণিঙত একবাৰ, ৰাতি একবাৰতো আপোনাৰ কথা যদি নাপাতে হিমন্তৰ লগত, আপোনাৰতো দেখোন খানাই হজম নহয়। হিমন্ত দিল্লীলৈ গৈছে, দিল্লীৰ পৰা টেলিফোনিক সাংবাদিক বাৰ্তালাপ হৈ আছে। দিল্লীত কিহৰ কাৰণে? দিল্লীততো কোনো কাম নাই, কাৰণ তাত হেৰিয়ে নাপাত্তা হৈ গ'ল, পলাই গ'ল। খুদ নৰেন্দ্ৰ মোদী, তেওঁ কিবা এটা মাষ্টাৰ ষ্ট্ৰ'ক দিব, তাত কিবা এটা ৰণনীতি ওলাব, তাৰ কাৰণে কৈছিলে। সেইফালে আমাৰ অসমত বঙালীক খেদে, বঙালী বিদ্বেষী আচুৰ থকাৰ সময়ৰ পৰা হিমন্ত বিশ্ব শৰ্মা তেওঁ কলিকতাত গৈ বাংলাত লেকচাৰ মাৰে। এতিয়া চিন্তা নাই, অসম, বেংগল আৰু উৰিষ্যা আমি একদম প্ৰগতি। কিহৰ ঘণ্টাৰ প্ৰগতি? তো গতিকে কোনো বেয়া নাপাব যদি মামাই কৈছে আৰু কৈছিলে সেইটো কথাটো, যে যোনে পাপ কৰে তাৰে কেঞ্চাৰ হয়। তো গতিকে মোৰ কি অপৰাধ? যদি তাৰ সেই কথাটোক যদি আপোনালোকে মাফ কৰিব পাৰে, তো বিজেপিক ভোট দিয়াটো আপোনালোকৰ আটাইতকৈ ডাঙৰ পাপ আছিলে, আৰু এইটো হ'ব। কাৰণ আপুনি যেতিয়া ছাষ্টেইনেবল ডেভেলপমেণ্ট মিনছ আপুনি সেইটোক বেলেঞ্চ কৰিব লাগিব। পৃথিৱীত কি ক'তো বানপানী নহয় নেকি? নিশ্চিতভাৱে হয়। কোনে কৈছে নহয়? মইতো গ'লোৱে, গুজৰাটত হয়, গুজৰাট মোদী একোডাল কৰিব নোৱাৰে। কথাটো খুব চিম্পুল। আপোনাৰ এটা চাইণ্টিফিক এপ্ৰ'চ থাকিব লাগিব, এটা প্লেনিং থাকিব লাগিব, যে কেনেকৈ আপোনাৰ ধান্দাটোৱেই হ'লগৈ কমিশ্যন, ফ্লাইঅভাৰ বনাব, যেন আমি উন্নয়ন। ঘণ্টা ফ্লাইঅভাৰতো বহুত কোটি টকা ফাইদা হয় ন, যি কণ্ট্ৰেক্টৰৰ ফাইদা, মিনিষ্টাৰৰ ফাইদা, সেইটোৱে কাৰণ, বেলেগতো একো নাই। ডেভেলপমেণ্ট তেনেকৈ নহয়, কাৰণ আমি কংগ্ৰেছৰ দিনত চাগে কোনো ৰাস্তা পদূলি একো নাছিলে, আমি বোকাত খোজকাঢ়ি আছোঁ, আৰু এতিয়াই চাগে মাত্ৰ 70 বছৰ পিছত তেওঁলোকে ডেভেলপমেণ্ট হৈ আছে। আৰু এই যে বুৰ্বককেইটা, হাৰামীকেইটা যে 70 বছৰ বুলি কয়, এই কথাটোও ভুল, কাৰণ কংগ্ৰেছ ৰাজত্ব কৰিছে 56 ইয়াৰ্ছ। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগক বেয়া লাগক যিয়ে হওক, যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। হয়, আপোনালোক বেয়া নাপাব যে মই একদম অন্তৰৰ পৰা কৈছোঁ, যিসকল মানুহ বাৰ্ণাক্ৰান্ত হৈছে, কষ্ট পাই আছে, তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা আছে। কিন্তু আপোনালোকে নিজৰ বিবেকক একবাৰ প্ৰশ্ন কৰিবচোন, আপোনালোকে কি 1200 টকীয়াটো নলয় নেকি? আপোনালোকে কি বিজেপিক ভোট দিয়া নাই নেকি? সৰহভাগে, মই 99.99% কথা কৈ আছোঁ। আজি ইয়াতে শেষ কৰিছোঁ। হয়, লাইক কমেণ্টছৰ লগত কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।